আৰু ইফালে পৰ্টেলৰ সাংবাদিকক DIPRA দিয়া নাই সাংবাদিকৰ মৰ্যাদা দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতটো পৰ্টেলত কাম কৰে আৰু পৰ্টেলত কাম কৰা লোকসকলকতো আমি সাংবাদিক বুলি এতিয়ালৈকে আমি সিদ্ধান্ত লোৱাই নাই অসমত যিসকলে পৰ্টেলত কাম কৰে লিগেসি মিডিয়া ৰাজ্য চৰকাৰে সাংবাদিকৰ স্বীকৃতি দিয়ে কিন্তু ইউটিউব চেনেল পৰ্টেল এই সকলক সাংবাদিকৰ স্বীকৃতি দিয়াৰ বিষয়টো আপোনালোকৰ লগত আমাৰ আলোচনা চলিহে আছে গতিকে মই ভাবো যে এইটো এজন ইন্ডিভিজুৱেল ব্যক্তি আৰু তেনেকেতো অসমত বহুত কেছ ডেইলি ৰেজিষ্টাৰ হৈ থাকে আৰু এখেত সাংবাদিক নে ব্যৱসায়ী তাৰো এটা দৃষ্টিভংগী আছে কাৰণ তেওঁতো ডাম্পাৰ আদিৰ ব্যৱসায়ও কৰে গতিকে এটা ব্যৱসায়িক কাৰণত গ্ৰেপ্তাৰ হৈছে নে আন কাৰণত গ্ৰেপ্তাৰ হৈছে তাকো জানিব নোৱাৰি কিন্তু মই যিগৰাকী ব্যক্তিৰ নাম জানো তেওঁৰ ৪-৫খন ডাম্পাৰো আছে তেওঁ বিভিন্ন ব্যৱসায়ও কৰে পাৰ্ট টাইম এটা চেনেল এটা পৰ্টেলত কাম কৰে আৰু সেই পৰ্টেলটো ৰাজনৈতিক ব্যক্তিৰ পৰ্টেল গতিকে এটা সাংবাদিকৰ ডেফিনেশ্যনত আহিব নাই আমি প্ৰেছ ক্লাবৰ লগত কথা পাতিব লাগিব এইটোতো আমি নাজানো তেওঁ বেংকত নিউজে কৰিব গৈছে নে আন কামত গৈছে আমি কেনেকৈ জানিম সাংবাদিকৰটো যদি সাংবাদিক এজনে গৈ কাবাৰ লগত কাজিয়া কৰিলে তেওঁ এতিয়া এৰেষ্ট নহ'ব নেকি সাংবাদিক এজনে কাবাৰ লগত হুলস্থুল কৰিলে তেওঁ এৰেষ্ট নহ'ব নেকি লিখা পঢ়াৰ ক্ষেত্ৰত এৰেষ্ট নহয় মই জানাত এতিয়ালৈকে সাংবাদিক সংঘ এপেক্স বেংকত গৈ মেনেজাৰজনৰ লগত কথা পতাই নাই যে আপোনাৰ তাত কিয় আহিছিল কিবা বেলেগ কথাত আহিছিল ঘৰুৱা কথাত আহিছিল লোন বিচাৰি আহিছিল লোন নিবিচাৰি আহিছিল তেওঁ তাতে লোন বিচাৰি গৈছিল নে কি বিচাৰি গৈছিল সেই কথাখিনিতো সাংবাদিক সংস্থাৰ প্ৰতিনিধি দল এটাতো এপেক্স বেংকত যাব লাগিব দুই পক্ষতো শুনিব লাগিব পুলিচৰ ৰিপৰ্টটো আহিছে যে তেওঁ শিডিউল ট্ৰাইব সম্প্ৰদায়ৰ বড়ো বুলি ব্যক্তি এগৰাকীক খুব ঘৃণনীয়ভাৱে ব্যৱহাৰ কৰিছিল আৰু দ্বিতীয় ৰিপৰ্টটো আহিছিল যে তেওঁ বেংকত এটা বৃহৎ পৰিমাণ টকাৰ লোন দাবী কৰিছিল তেওঁৰ ব্যৱসায়িক কাৰণে ইয়াত লিখা পঢ়াৰ লগত কথাটো জড়িত নাই যেটো পুলিচৰ ৰিপৰ্ট আৰু আজি বড়ো বোলা ব্যক্তিগৰাকীয়ে 164 ষ্টেটমেণ্টটো দিছে কোৰ্টত যে মোক অবাইচ ভাষাত গালিগালাজ কৰা হৈছিল বুলি আৰু গোটেইকেইটা কেছে সাংবাদিকতাৰ লগত জড়িত নহয় লিখাৰ কাৰণে তেওঁক এৰেষ্ট কৰা নাই সেইটো ভুল ভাবিবই নালাগে মইতো আজিও কৈছো আমাৰ ওপৰত যিমান লিখে লিখক লিখাৰ কাৰণে অসমত কোনো জাৰ্নেলিষ্টক কোনেও এৰেষ্ট নকৰে